قرينه ربنا ما أطغيته ولكن كان في ضلال بعيد পক্ষান্তরে তাৰ সঙ্গী শয়তানে কব, হে আমাৰ প্ৰতিপালক, মই তাক বিদ্ৰোহী কৰি তোলা নাছিলো, বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত। قال لا تختصموا لدي وقد قدمت إليكم بالوعيد আল্লাহে কব, তোমালোকে মোৰ সন্মুখত বাকবিতণ্ডা নকৰিবা, মই তোমালোকক আগতে সতৰ্ক কৰিছিলো। ما يبدل القول لدي وما أنا بظلام للعبيد মোৰ ওচৰত কথা পৰিৱৰ্তন নহয়, আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়। يوم نقول لجهنم هل امتلأت وتقول هل من مزيد সেইদিনা আমি জাহান্নামক সুধিম, তুমি পৰিপূৰ্ণ হৈছানে? জাহান্নামে কব, আৰু কিবা আছে নেকি? وأزلفت الجنة للمتقين غير بعيد আৰু জান্নাতক মুত্তাকিসকলৰ বাবে নিকটৱৰ্তী কৰা হ'ব, কোনো দূৰত্ব নাথাকিব। هذا ما توعدون لكل أواب حفيظ ইয়াৰে প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল প্ৰত্যেকজন আল্লাহ অভিমুখী তেওঁৰ আদেশ সংৰক্ষণকাৰীৰ বাবে। من خشي الرحمن بالغيب وجاء بقلب منيب যিসকলে নেদেখাকৈ ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে। ادخلوها بسلام ذلك يوم الخلود তেওঁলোকক কোৱা হ'ব, শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা, এইটো হৈছে অনন্ত জীৱনৰ দিন। لهم ما يشاءون فيها ولدينا مزيد তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক প্ৰতিদান, অৰ্থাৎ আল্লাহৰ দিদাৰ। وكم أهلكنا قبلهم من قرن هم أشد منهم بطشا فنقبوا في البلاد هل من محيص আৰু আমি সিহঁতৰ পূৰ্বে বহুতো প্ৰজন্মক ধ্বংস কৰিছো, যিসকল শক্তি সামৰ্থ্যৰ ক্ষেত্ৰত আছিল ইহঁততকৈ অধিক প্ৰবল। সিহঁতে দেশ বিদেশে ঘূৰি ফুৰিছিল, তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিল নে বাৰু? إن في ذلك لذكرى لمن كان له قلب أو ألقى السمع وهو شهيد নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে। ولقد خلقنا السماوات والأرض وما بينهما في 6 أيام وما مسنا من لغوب আৰু নিশ্চয় আমি আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰক সৃষ্টি কৰিছো কেৱল 6 দিনত, আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাছিল। فاصبر على ما يقولون وسبح بحمد ربك قبل طلوع الشمس وقبل الغروب এতেকে সিহঁতে যিবোৰ কষ্টদায়ক কথা কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ আগত। ومن الليل فسبحه وأدبار السجود লগতে তেওঁ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু সালাতৰ পিছত। واستمع يوم ينادي المناد من مكان قريب মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব। يوم يسمعون الصيحة بالحق ذلك يوم الخروج সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞৰ, সেইটোৱে হৈছে পুনৰুত্থানৰ দিন। إنا نحن نحيي ونميت وإلينا المصير নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই সকলোৰে প্ৰত্যাৱৰ্তন। يوم تشقق الأرض عنهم سراعا ذلك حشر علينا يسير যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিতীৰ্ণ হ'ব আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এনেকৈ একত্ৰিত কৰাটো আমাৰ বাবে অতি সহজ। نحن أعلم بما يقولون وما أنت عليهم بجبار فذكر بالقرآن من
يخاف وعيد সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো আৰু সিহঁতক বাধ্য কৰোৱাটো তোমাৰ কাম নহয় এতেকে যিয়ে আমাৰ শাস্তিক ভয় কৰে তুমি তাক কোৰাণৰ সহায়ত উপদেশ দিয়া بسم الله الرحمن الرحيم পৰম করুণাময় পৰম দয়ালু আল্লাহৰ নাম والذاريات ذروا শপত ধুলি উৰুৱাই নিয়া বতাহৰ فالحاملات وقرا তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ فالجاريات يسرا তাৰ পিছত মৃদু গতিত বৈ যোৱা নৌযানসমূহৰ فالمقسمات أمرا তাৰ পিছত আল্লাহৰ নিৰ্দেশ বণ্টনকাৰী ফিৰিষ্টাসকলৰ إنما توعدون لصادق তোমালোকক দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে সত্য وإن الدين لواقع নিশ্চয় প্ৰতিদান দিবস অৱশ্যম্ভাৱী والسماء ذات الحبك শপত বহু পদ বিশিষ্ট আকাশৰ إنكم لفي قول مختلف নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত يؤفك عنه من أفك ইয়াৰ পৰা বিৰত থাকে সেই ব্যক্তি যাক বিৰত ৰখা হৈছে قتل الخراصون মিছলীয়াসকল তথা অনুমানত কথা কোৱাসকল ধ্বংস হও الذين هم في غمرة ساهون যিসকল সন্দেহ সংশয়ত নিপতিত উদাসীন يسألون أيان يوم الدين সিহঁতে সোধে প্ৰতিদান দিবস কেতিয়া হ'ব يوم هم على النار يفتنون কোৱা যিদিনা সিহঁতক অগ্নিত শাস্তি দিয়া হ'ব ذوقوا فتنتكم هذا الذي كنتم به تستعجلون কোৱা হ'ব তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা إن المتقين في جنات وعيون নিশ্চয় মুত্তাকিসকল থাকিব জান্নাতত আৰু প্ৰচৰবনসমূহৰ মাজত آخذين ما آتاهم ربهم إنهم كانوا قبل ذلك محسنين তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে আনন্দ চিত্তে গ্ৰহণ কৰিব নিশ্চয় ইতিপূৰ্বে তেওঁলোক আছিল সৎকৰ্মশীল كانوا قليلا من الليل ما يهجعون তেওঁলোকে ৰাতিত অতি কম সময় টোপনিত কটাইছিল وبالأسحار هم يستغفرون আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল وفي أموالهم حق للسائل والمحروم আৰু তেওঁলোকৰ ধন সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ প্ৰাপ্য وفي الأرض آيات للموقنين আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত আছে বহুতো নিদৰ্শন وفي أنفسكم أفلا تبصرون আৰু তোমালোকৰ নিজৰ মাজতো আছে বহুতো নিদৰ্শন তোমালোকে লক্ষ্য নকৰা নেকি وفي السماء رزقكم وما توعدون আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু فورب السماء والأرض إنه لحق مثل ما أنكم تنطقون এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত নিশ্চয় এইটো পৰম সত্য যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য هل أتاك حديث ضيف إبراهيم المكرمين ইব্ৰাহিমৰ সন্মানিত অতিথিসকলৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহিছেনে إذ دخلوا عليه فقالوا سلاما قال سلام قوم منكرون যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হ'ল আৰু ক'লে সালাম উত্তৰত তেওঁ ক'লে সালাম এওঁলোক দেখোন অচিনাকি ব্যক্তি فراغ إلى أهله فجاء بعجل سمين তাৰপিছত তেওঁ সংগোপনে নিজৰ গৃহিণীৰ ওচৰলৈ গ'ল আৰু এটা স্বাস্থ্যৱান গো পোৱালি ভজালৈ উপস্থিত হ'ল فقربه إليهم قال ألا تأكلون তাৰপিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক'লে আপোনালোকে নাখায় নেকি فأوجس منهم خيفة قالوا لا تخف وبشروه بغلام عليم ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ'ল তেওঁলোকে ক'লে ভয় নকৰিব অৱশেষত তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে فأقبلت امرأته في صرة فصكت وجهها وقالت عجوز عقيم তেতিয়া তেওঁৰ স্ত্ৰীয়ে চিঞৰি চিঞৰি আগুৱাই আহিল আৰু নিজৰ মুখত থপৰিয়াই ক'লে
বন্ধা বৃদ্ধা এজনীৰ সন্তান কেনেকৈ হ'ব? قالوا كذلك قال ربك إنه هو الحكيم العليم তেওঁলোকে ক'লে, তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে, নিশ্চয় তেওঁ প্ৰজ্ঞাময় সৰ্বজ্ঞ।